So hello everyone, welcome back again. লৈ আছো তোমালোকৰ কাৰণে ইংলিছৰ 2 মাৰ্কছৰ ইম্পৰ্টেণ্ট Q&A যিখিনি তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা এণ্ড কুৱেশ্যনবোৰ লাষ্টলৈকে ভালকৈ চাবা অ'কে এতিয়া প্ৰথম কুৱেশ্যনটো চোৱা why are the young trees described as spreading so যিখিনি young trees হয় সেইবোৰ পইৰ কিয় স্প্ৰেডিং কৰিছে স্প্ৰেডিং মিন্স লাইক যিবোৰ বহুত স্পীডৰে দৌৰি যোৱা অ'কে এতিয়া এনচাৰটো চোৱা The young trees are described as spreading to show their lively movement as seen from a moving vehicle. So যিহেতু যেতিয়া তোমালোকে গাড়ীৰ পৰা বাহিৰলৈ চাব এণ্ড যিখিনি গছবোৰ ৰাস্তাৰ কাষত আছে সেইবোৰ পিছফালে পুৰা স্পীডলৈ দৌৰি যোৱা নিচিনা পাবা হয় নাই so সেইটোকে স্প্ৰেডিং বুলি কৈছে okay the poet is sitting in a car and the tree seems to be running past full of life and energy so যেতিয়া পইডে গাড়ীৰ ভিতৰত বহি কিনা গৈ আছিলে তেন্তে যিখিনি ৰাস্তাৰ কাষৰ গছবোৰ ইয়ং ট্ৰিজ সেইবোৰ মানে পিছফালে বহুত জোৰেৰে দৌৰি যোৱা নিচিনা তাইক অনুভৱ কৰাইছে এণ্ড ফুল অফ লাইফ এণ্ড এনাৰ্জি অ'কে জীৱন গতি আৰু শক্তি প্ৰকাশ কৰে অ'কে এণ্ড নেক্সট কুৱেশ্যন নম্বৰ 2 what alternatives does the poet suggest instead of including war in the poem keeping quiet so poet কেনেকুৱা অল্টাৰনেটিভছ ছাজেষ্ট কৰিছে মানুহকেইটাক যিটো ৱাৰৰ লগত ইনক্লুডিং নোহোৱাকৈ তাইক ছাপৰ্ট নকৰিবলৈ অ'কে এনচাৰটো চোৱা দ্য পইট ছাজেষ্ট ডেট ইনষ্টেড অফ এনগেজিং ইন ৱাৰ এণ্ড ভাইলেন্স পিপল শুড পজ ৰিফ্লেক্ট এণ্ড ইমাৰ্ক চাইলেন্স চ' ইয়াত কি কৈছে কিপিং কুৱাইট কবিতাত কবিয়ে কৈছে যে যুদ্ধ আৰু হিংসাত লিপ্ত হোৱাৰ সলনি মানুহে এক মুহূৰ্তৰ বাবে থমকি নীৰৱ থাকিব লাগে মিনছ এটা জাগাতে পোষ্ট হৈ থাকিব লাগে লাইক ষ্টেচুৰ নিচিনা এণ্ড পুৰা শান্ত চাইলেণ্ট কৰিবলৈ লাগে বুলি কৈছে অ'কে দিছ মমেণ্ট অফ ষ্টিলনেছ কেন হেল্প build peace, understanding, and a better connection among human beings. So, কি কৈছে এই নীৰৱতাই মানুহক নিজৰ কাম কাজ ভাবিবলৈ আৰু একে অন্যক বুজিবলৈ সহায় কৰে ইয়াৰ ফলত কি হয় শান্তি একো আৰু ভাতৃত্ববোৰ বৃদ্ধি পায় মিন্স আমি নিজক বুজিবলৈ পাৰোঁ বা সিজনে আনজনক ভালকৈ বুজিবলৈ পাৰোঁ আৰু যিখিনি হিউমেন বিংছৰ লগত ভালকৈ কানেক্টেড হৈ থকাত সহায় কৰে অ'কে And next, what image does the poet use to describe the beautiful bounty of the art? The poet used the image of the art as a living, life-giving and nurturing force to describe its beautiful bounty. So, কি কৈছে কবিয়ে পৃথিৱীৰ সুন্দৰ দানশীলতা দেখুৱাবলৈ পৃথিৱীক এটা জীৱনদায়িনী আৰু সহনশীলতা সত্তা হিচাপে উপস্থাপন কৰিছে okay and that's he shows the art as patent and genius providing food and life to all living beings without discrimination this image highlight the richness harmony and beauty of nature এই ছবিখনে পৃথিৱীক সৌন্দৰ্য দয়া আৰু সমন্বয় প্ৰকাশ কৰে ওকে তোমালোকে বুজি পাইছা চাগে and next question number 4 চোৱা Why is grandeur associated with mighty death? ইয়াত চোৱা তোমালোকে mighty death মানে সেইসকল মহান ব্যক্তি যিসকলে দেশ বা সমাজৰ বাবে ত্যাগ কৰিছে okay এনচাৰটো চোৱা এতিয়া grandeur is associated with the mighty death because their heroic needs and sacrifice have made them great even after death though they are no longer alive their achievement and noble creation are remembered with respect and administration their lives continues to inspire people giving them a sense of dignity and greatness ইয়াত কি কৈছে চোৱা mighty death means মই অলৰেডি কৈছো যে mighty death মানে সেইসকল মহান ব্যক্তি যিসকলে দেশ বা সমাজৰ বাবে ত্যাগ কৰিছে এণ্ড তেওঁলোকক মৃত্যু হ'লেও আজিৰ দিনৰ মানুহে মনত ৰাখে অ'কে তেওঁলোকক বীৰত্ব আৰু মহান কৰ্ম মানুহে আজিও মনত ৰাখে সেই কাৰণে তেওঁলোকক জীৱনৰ লগত গ্ৰেণ্ডৰ অৰ্থাৎ মহিমা আৰু গৌৰৱ জড়িত হৈ থাকে বুলি কৈছে অ'কে So the next question is how did the travelers on the highways react on the roadside stand? So ইয়াত কি কৈছে যিখিনি ট্ৰেভেলাৰ্ছ হয়
তো তেওঁলোকে হাইৱেত যিখিনি ৰড ছাইড ষ্টেণ্ড ৰানিং কৰিছে যিখিনি ৰড ছাইডৰ দোকান দিছে তেওঁলোকক কি ধৰণৰ ৰিয়েক্ট কৰিছে অ'কে এতিয়া এনচাৰটো চোৱা দ্য ট্ৰেভেলাৰ্ছ অন দি হাইৱেজ ইগন'ৰ দি ৰড ছাইড ষ্টেণ্ড চ' যিখিনি ট্ৰেভেলাৰ্ছ হয় গাড়ী চলাই যোৱাখিনি তেওঁলোকে ৰড ছাইড ষ্টেণ্ডক ইগন'ৰ কৰিছিলে মানে এণ্ড দে ডিড নট ষ্টপ টু বাই এনিথিং অৰ ইভেন লুক এট দি পিপল ৰানিং ইট তেওঁলোকে ৰখাও নাছিলে একো এটা কিনা নাছিলে এণ্ড তেওঁলোকে নৰখাকৈ গুচি গৈছিলে অ'কে দেয়াৰ ডিফাৰেঞ্চ কজ ডিসএপইণ্টমেণ্ট এণ্ড পেন টু দি পুৰ ষ্টল অনাৰ চ' ইয়াত কি কৈছে তেওঁলোকৰ এই উদাসীন আচৰণে দোকানখন চলোৱা লোকসকলৰ মনত বেদনা আৰু হতাশা সৃষ্টি কৰিছিল মিনছ ডিসএপইণ্টমেণ্ট কৰিছিল ভাল পোৱা নাছিল সেইকাৰণে তেওঁলোকে ৰখাও নাছিল আৰু একো কিনাও নাছিল অ'কে এণ্ড নেক্সট হোৱা What does the expression police traffic refers to? What does it reveal about city people? So, যিখিনি police traffic হয় কি expression কৰিছে and যিখিনি city people সিহঁতৰ বিষয়ে কি reveal কৰিছে সেইটো সুধিছে okay answer চোৱা the expression police traffic refers to the smooth fast moving and well maintained vehicles of the city so যিখিনি expression হয় এইটো police traffic refers কৰিছে যে যিখিনি ফাষ্ট মুভিং কাৰ্ছ ৱেল মেইনটেইনড মিনছ যিখিনি মেইনটেইন কৰি ৰাখে সেইবোৰ গাড়ী অ'কে ইট শ্ব'জ দেয়াৰ মডাৰ্ণ ৱেল্থি এণ্ড হাৰ্ডেড লাইফষ্টাইল ইট অলছ' ৰিবেট দেয়াৰ কেয়াৰলেছ এণ্ড ইনডিফাৰেণ্ট এটিটিউডছ টুৱাৰ্ড দি পুৰ ভিলেজাৰ্ছ এণ্ড দেয়াৰ প্ৰব্লেমছ অ'কে চ' ইয়াত কি কৈছে ট্ৰেফিক যিটো পুলিচ ট্ৰেফিক বুলিলে চহৰীয়া মানুহৰ চকচকীয়া দ্ৰুতগতিৰ যিবোৰ চলা গাড়ী ভালকৈ ৰখা গাড়ীবোৰক বুজাইছে ইয়াৰ পৰা চহৰীয়া মানুহক আধুনিক ধনী আৰু তাৰাহুৰা ভৰা জানিবলৈকে প্ৰকাশ পায় মিনছ লগতে এই দেখুৱায় যে তেওঁলোকে গাড়ীখনৰ দুখীয়া মানুহৰ আৰু তেওঁলোকৰ কষ্টৰ প্ৰতি উদাসীন আৰু অসংলগ্ন মিনছ লাইক কেয়াৰলেছ অ'কে চ' নেক্সট কুৱেশ্যনটো চোৱা এতিয়া What childhood fear did Kamala Das refer to in her poem? How did she hide it? So Kamala Das নিজৰ চাইল্ডহুড ফিয়াৰত কিবোৰ ভয় অনুভৱ কৰিছে সেইবোৰ সুধিছে অ'কে এণ্ড তাই নিজৰ দুখ ভয়বোৰ কেনেকৈ লুকাই ৰাখিছে সেইবোৰ সুধিছে Kamala Das refers to her childhood fear of losing her mother. When she saw her mother lying pale and weak, she was reminded of death and felt frightened. She hid her fear by smiling and by conveniencing herself that her mother would be fine. So ইয়াত কি কৈছে কমলা দাসে কবিতাখনত শৈশৱৰ এটা ডৰ উল্লেখ কৰিছে সেয়া হৈছে মাকক হেৰুৱাৰ ভয় অ'কে যেতিয়া তেওঁ মাকক ফিছে আৰু দুৰ্বল অৱস্থাত শুই থকা দেখিছিল মিনছ লাইক দুৰ্বল অৱস্থা আৰু মুখ খুলি কিনে শুই থকা দেখিছিল তেতিয়া তেওঁৰ মনত মৃত্যুৰ কথা আহিছিল আৰু তেওঁ ভয় অনুভৱ কৰিছিল কিন্তু তেওঁ এই ভয় হাঁহি মুখেৰে ঢাকি ৰাখিছিল অ'কে আৰু নিজকে আস্তব্ধ কৰিছিল যে মাক ভাল হৈ যাব মিনছ লাইক নিজকে তাই কনভিনিয়েঞ্চ কৰিছিল যে তাইৰ মা জলদিকে ভাল হৈ যাব বুলি অ'কে এভৰিৱানছ আজিৰ কাৰণে সিমানে এণ্ড নেক্সট কুৱেশ্যনবোৰ আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিবা এণ্ড কিপ ৱাচিং এভৰিৱানছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'